हेलो एवरीवन नमस्कार मैं रंजनाय आमार यूट्यूब और फेसबुक मोर पेजर सकलोলৈকে मोर आन एटा भिडिओर মাজলৈ स्वागतम जनाइছো आशा কৰিছো সকলে ভালে আছে আহিছে মানুহ গৈছে মানুহ মায়াবী জীৱ মানুহ খুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয় আজি এই মানুহৰ এইখিনি ভিৰখিনি যেতিয়া আমি ৰৈ আছিলো মই নহয় আমি যেতিয়া ৰৈ আছিলো তেতিয়া হেয়া চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ কবিতা মানৱ বন্দনালৈ মনত পৰি গল আৰু সেই কাৰণে ময়ো সেই মনত পৰি যোৱাৰ লগে লগে অকমান তাকে হোৰিলো আৰু আপোনালোককো শুনালো বাৰু আপোনালোকৰ খবৰ খাতিবোৰ জনাবচোন আৰু এই যে ক্লিপটো হৈছে এইটো আকৌ বিশ্বকৰ্মা পূজাৰ আগদিনাখনৰ বহুত বাহি হৈ গল দেই ভাত হোৱা হাতেন মানে একেবাৰে পইতা ভাততকো সাৰে হলতেন উপায় নাই আৰু কি কৰিব মানে ব্যস্ততা একেবাৰে সময়ত মাৰিব নোৱাৰা নিচিনা হৈ গৈছোগে মই বাৰু যি নহক এয়া বজাৰলৈ বুলি ওলাই গৈছিলো আসলতে কিবা কিবি আৰু বজাৰ মানে কি বজাৰ জানো কেতিয়াবা শেষ হয় সৰু হুৰা দৈনন্দিন জীৱনৰ আমাৰ বজাৰ ইটো হিটো হেন টেন লাগিয়ে থাকে আৰু এয়া চাওকচোন এয়া খুলি দিয়াৰ লগে লগে একদম কোন কোট কেনেকৈ যেন আগত মানে গৈ পামগৈ একদম হেনকা নিচিনা হৈছে দেখি লাগিছে যেন একেবাৰে বৃহৎ ডাঙৰ আমি এখন মহানগৰী তেওঁলোক মানে জীৱন যাপন কৰিছে কাৰো সময় নাই কাৰো ফালে চাবলৈ কাৰণে বাৰু গৈ এয়া বজাৰ পালুগৈ আৰু এই সকলো হদাই যে লাগি থাকে সেই বস্তুবোৰ এইবোৰে হয় নহয় জানো শাক সবজি পাচলি মাছ এই ইত্যাদি আৰু অৱশ্যে আজি মাছ লোৱা নাছিলো বাৰু অকল পাচলিয়ে লৈছিলো পিছে লৰাক কলো আমি দুটাই গৈছিলো গটিকে লৰাক কলো বুলো অকমান মোক ভিডিও কৰি দিয়াচোন হি আকৌ প্ৰথমতে ভালকৈ বুজিয়ে পোৱা নাছিলে মানে কথাটো হল কি অকল হি ভাবিছে মই ধুনিয়াকৈ ভিডিওটো কৰি কৈ দিবলৈ কৈছো তাক হেনেকৈ মই বুলো নহয় হি মোক কৈছে তুমি ঘৰত গৈ ভয়েস অভাৰ কৰিবা মই বুলো আৰে ভয়েস অভাৰ কৰিবলৈ তুমিতো অকমান ভিডিও লাগিব তেতিয়াহে মই ভয়েস অভাৰ কৰিম নহলেনো কেনেকৈ কৰিম আৰু পূজা বুলি ক'লে এয়া মালা সালা এই পৰিবেশটো দেখাৰ লগে লগে যে মই একদম কেচুৱাৰ হৈ যাওঁগে ভালেই নে বেয়া বাৰু কথাটো মই যে মনে মনে ভাবিছো ভালেই চাকে কেচুৱা হৈও থাকিব লাগে আৰু নিজৰ ভিতৰত থকা কেচুৱাটো সদায় জিয়াই থকাৰ এটোৱে এটা উৎস মানে যাৰ যি ভাল লগাবোৰ তেতিয়াহে জিয়াই থাকিব আৰু এয়া বিশ্বকৰ্মা পূজা নেক্সট ডে আৰু মই লৰাই হেতি দুইটা মানে বাপেকে জিয়েকে গৈছিলা এবাৰ আমি যোৱা নাই আৰু মই বুলো অকন ভিডিও অকমান ক্লিপ এটা লৈ আহিবাচোন পাৰিলে হেয়া তাকে হি লৈ আহি পেলাই মোক দিলে আৰু এয়া দেখিছা নাই বাপকৰ সিটত বহি এফালে আমাৰ বাইদেউ অফিচাৰনি হলেই দেখি যে ইমান মৰম লাগি গৈছে মোৰ নিজৰে মন লাগিছে বাৰু আপোনালোকে মোৰ ভিডিওবোৰ কোনে কৰ পৰা চাইছে জনাবচোন দেই কমেন্ট কৰি মই পাছে এয়া দিগবৈতে আছো বাৰু দেই বৰ্তমান আৰু এয়া আৰু ভিডিওটো যদি চাই অকনমানো ভাল পায় তেতিয়া হলে ভিডিওটো শেয়াৰ কৰি দিব লাইক কৰি দিব আৰু কিবা যদি মোৰ পৰা জানিব বিচাৰে কমেন্ট কৰিব আৰু কিবা যদি ভুল দেখে তেতিয়াও কমেন্ট কৰিব বিশ্বকৰ্মা পূজা বুলি আজি পাকঘৰৰ পৰা ছুটি পাই গল কিমান যে ভাল লাগি গৈছে মনটো ইমান গৰম পাকঘৰৰ পৰা যদি এনেকুৱা গৰমত যদি পাকঘৰত সোমাবলগীয়া নহয় তেতিয়া বিয়াতে ভাল লাগে কিন্তু দেই সঁচা কথা আৰু নহল মানে গেলে দিনতে লৰা যত কামৰ জেগা তাতটো পূজা হৈছে আৰু আমি আনকালে যাওঁ এবাৰ যোৱা নহল মানে কিবা এটা বিশেষ কাৰণত আৰু সেইফালে হুনমনি বাপেকে জিয়েকে দুজনীয়ে গল আৰু লৰাই গলে বোলে তোমালোকে এইবোৰ একো বনাব নালাগে মই লৈ আহিম আৰু যেহেতু ফেমিলি থাকে ফেমিলি ইনক্লুড থাকে সেই কাৰণে আৰু তাৰ পিছতে ঠিক আছে ভালে পালো আমি দুইজনীয়া তাৰ পিছত দুপৰীয়া ঠিক তেনেকে কুকাৰতে সিটি মাৰি ভাত হৈ গল ৰেডি মানে অকল এটা সিটি জোখত পাকঘৰ সোমালো তাৰ ৰাতিপুৱা বাৰু ব্ৰেকফাষ্ট খোৱা হৈছিল সেইটো সোমাবই লাগিব মাজে মাজে ইমানো আৰু ওলাব নোৱাৰি পাকঘৰ মেইন হয় মানুহ জীয়াই থাকিবৰ কাৰণে খাদ্য খাবই লাগিব বাৰু যি নহওক অকমান কথাটো চেঞ্জ হৈ গৈছে আৰু এতিয়াও মাতান আছে আৰু মানে এ পূজা কৰা না দেই আৰু এতিয়া মই ভাবিছো অকমান পোলাও বনাও আৰু সেই আৰু ৰেডি কৰি লৈছো অকমান সবজি যি এটা আছে ফ্ৰিজত তাকে দিম মটৰ উলিয়াই থৈছো আৰু এয়া গাজৰ আৰু কি আছে চাম আৰু হেয়া দিম আৰু মেইন কথাটো হ'ল এতিয়া আজি পাকঘৰৰ পৰা বহুতখিনি বিশ্বকৰ্মা বাবাই আমাকো ৰেহাই দি দিলে তাৰ মনটো বিয়াত ভাল লাগি গৈছে বাসমতি ৰাইচখিনি মই কৈছিলো যে 20 মিনিট মান হৈ গল তিয়াই থোৱা বুলি পেলাই চাউলখিনি মই এনেকৈ 90% মান বইল হোৱালৈকে ইয়াক এনেকৈ উতলাই লৈছো
তাৰপিছত পানীখিনি পেলাই ল'ম আৰু ডাইৰেক্ট কুকাৰত দিও বনাব পাৰে, কিন্তু ডাইৰেক্ট কুকাৰত দি মোৰ মানে ভাল নালাগে তেনেকৈ। মানে বেছি দৰকাৰী ইমাৰ্জেঞ্চি হ'লে বোলে দৌৰা-দৌৰি হৈছে তেতিয়াহে মই তেনেকৈ বনাওঁ আৰু, কিন্তু পৰাপক্ষত মই তেনেকৈ নবনাওঁ। মানে বনাই এনেকৈ বনাই যোনটো অৰিজিনেল এনেকৈ বনাইহে মোৰ বেছি মানে ভাল লাগে আৰু সেইকাৰণে কুকাৰত বনাবলৈ পোলাও বস্তুটো মানে কুকাৰত বনাবলৈ মোৰ ভাল নালাগে, সেইকাৰণে মই বইল কৰি লৈছোঁ। আৰু মই এনেকৈ ইজি পাওঁ, মোৰ এনেকৈ ভাল লাগে, এনেকৈ ইজি পাওঁ, মানে কোনো টান নহয় বা দেৰি হ'ব কিবা সেইটো ভাৱ নহয় আৰু এনেও বাচমতি ৰাইচ মন কৰিবচোন সিজিবলৈ বহুত সময় নালাগে। আৰু আমি পোলাও বা বিৰিয়ানী যদি বনাওঁ তেতিয়াহ'লে পোলাও বিৰিয়ানী বনাবলৈ হ'লে বাচমতি ৰাইচখিনিতো এনেওতো বহুত সিজাব নালাগে, এইখিনি হৈছেই। মই মানে পাতি দিছিলোঁহে, উতলটো মাত্ৰ এই প্ৰথম উতল আহিছেহে, এয়া চাউল হ'লেই, সেয়াই আৰু এইটো যে আপোনালোকক বুজাই যাবলগীয়া ৰেচিপি নহয় বাৰু, সকলোৱে জানে পোলাওনো বনাবলৈ আজিকালি দিনত কোনে নাজানে। তথাপিও আৰু মই যিহেতু ৰেচিপি এটা দিছোঁ, ভাবিছোঁ মই এনেকৈ বুজাই যোৱাটো মই যিকণ যেনেকৈ বনাইছোঁ মোৰ কৰ্তব্য বুলি ভাবোঁ, সেই গতিকে আৰু কৈ যাওঁ দেই। আৰু ইয়াত তেল দিলোঁ, মই ৰিফাইন তেল দিছোঁ আৰু 1 চামুচ ঘিউ দিলোঁ, তাতে দিলোঁ জিৰা 1 চামুচ, তাৰপিছতে গোটা গৰম মছলা আৰু এয়া ফ্ৰিজত য'ত চব্জি আছিলে পোলাওত দিব পৰা সেই চব্জিখিনি দি 1 মিনিটমান সময় মই মিডিয়াম ফ্লেমত দি পেলাই ভাজি ল'লোঁ। আৰু লগতে ড্ৰাই ফ্ৰুটছ দি দিলোঁ। ড্ৰাই ফ্ৰুটছ আচলতে বহুতে ড্ৰাই ফ্ৰুটছখিনি আগতে তেলত ভাজি পেলাই নমাই থৈ পিছত দিয়ে, তেনেকৈও দিব পাৰে। মই এনেকৈয়ে দি দিওঁ, একেলগতে হৈ যায়। আৰু পাচলিওতো বহুত ভাজি থাকিব নালাগে, যিহেতু অলপ যিখিনি পাচলি আমি পোলাওত দিওঁ সেইখিনি পাচলিটো আমি চালাড বনাইও খাওঁ, সেই গতিকে বহুত ভাজিব নালাগে। অকণমান নিমখো দিলোঁ দেই। আৰু মই একদম চিম্পুল যোনটো পোলাও সেই পোলাওটোহে বনাইছোঁ মানে। আৰু শেষত এখন ফটোটো মাৰিবই লাগিব, আৰু ফটোখন মাৰি আপোনালোকৰ কাৰণে আগবঢ়াবৰ বাবেতো ফটোখন লাগিবই, তেতিয়াহ'লে ফটো একপি মাৰিলোঁ আৰু শেষত। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই, বাৰে বাৰে কৈ থকাৰ কাৰণে পিছে আমনি খাই নাযাব আকৌ। তেতিয়াহ'লে আজিলৈ বাই বাই, লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে কুশলে হাঁহি মাতি থাকক।